নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে অইল ইণ্ডিয়া ফালৰ পৰা আহিছে অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট 2024। ইয়াতে 15টা ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ পোষ্ট মুকলি হৈছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। মই ডেছক্ৰিপশ্যনত অনলাইন আবেদনৰ লিংকটো দি থোৱা আছে, লগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় সেইটো দি থোৱা আছে। আপোনালোকে তাতে গৈ গোটেইখিনি চাই ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 11 মাৰ্চ 2024লৈকে আছে, 11 মাৰ্চ 2024লৈকে আছে। পোষ্টটোৰ নাম হৈছে ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ প্ৰডাকশ্যনৰ কাৰণে, ঠিক আছে। আৰু টোটেল নাম্বাৰ অফ পোষ্ট আছে 15টা আছে, 15টা আছে। কেটেগৰী ৱাইজ যদি পোষ্টবিলাক চাই তেতিয়াহ'লে ইউআৰৰ কাৰণে 7টা আছে, OBC NCL কেণ্ডিডেটৰ কাৰণে 4টা আছে, SCৰ কাৰণে 2টা আছে, STৰ কাৰণে 1টা, EWSৰ কাৰণে 1টা আৰু PWD কেণ্ডিডেটৰ কাৰণে 1টা আছে। দৰমহা আপোনালোকে গম পাইছে, দৰমহা ভালেমানখিনি হ'ব। গ্ৰেড এণ্ড স্কেল অফ পে 80,000ৰ পৰা 2,20,000 টকালৈকে দৰমহা। চ' দৰমহা ভালেমানখিনি। ইয়াতে এজ লিমিটটো হৈছে UR EWSৰ কাৰণে 30 to 34লৈকে আবেদন কৰিব পাৰিব, OBC NCLৰ কাৰণে 35, 37 আৰু SC STৰ কাৰণে 37 আৰু 39 ইয়েৰ্ছলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অফ মিনিমাম 4 year ডিউৰেশ্যন উইথ মিনিমাম পাৰ্চেণ্টেজ বিচাৰিছে 65% মাৰ্কছ ইন ইঞ্জিনিয়াৰিং, বা ইয়াতে অৰো দি থোৱা আছে। চ' পষ্ট গ্ৰেজুৱেট ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং বা টেকন'লজি অফ মিনিমাম 2 বছৰ লাগিব, আৰু ইয়াত মিনিমাম পাৰ্চেণ্টেজ বিচাৰিছে 60% বিচাৰিছে। মিনিমাম পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে 4 বছৰ, পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে 4 বছৰ বিচাৰিছে মিনিমাম। ইয়াতে গোটেইখিনি দি থোৱা থাকিব, আপোনালোকে গোটেইখিনি এবাৰ চাই ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটো জেনেৰেল OBC NCLৰ কাৰণে 500 টকা, আৰু যোনখিনি SC ST PWD EWS আৰু এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ নীল। অনলাইন আবেদনৰ লিংকটো মই এবাৰ দেখাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। অনলাইন আবেদনৰ লিংকটো হৈছে এইটো, ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপুনি ক্লিক কৰি পেলাই ধুনীয়াকৈ এবাৰ ইয়াতে গৈ পেলাই ইয়াতে গোটেইখিনি দি থোৱা আছে। অনলাইন আবেদনৰ লিংকটোত ক্লিক কৰাৰ মাত্ৰ আপোনালোকে দেখা পাব ইয়াতে আপোনালোকৰ ফটো কিমান MB হ'ব লাগিব, কিমান KB হ'ব লাগিব, গোটেইখিনি দি থোৱা আছে। এইখিনি আপোনালোকে পঢ়ি ল'ব। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, এতিয়া ৰেজিষ্টাৰ নাওত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে আপোনালোকৰ মোবাইল নাম্বাৰটো দি পেলাই ভেৰিফাই কৰিব লাগিব। ইয়াতে চেণ্ড OTP ক্লিক কৰিব লাগিব, যোনটো OTP আহিব সেই OTPটো বহাই পেলাই ভেৰিফাই কৰিব লাগিব। ইমেইল ID টো আপোনালোকে তেনেকৈ চেণ্ড OTP ক্লিক কৰি পেলাই ইমেইল ID যোনটো এটা কোড যাব সেই কোডটো দি পেলাই ইয়াত ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত ইয়াতে প্ৰচিডত ক্লিক কৰিব লাগিব। তাৰপিছত নেক্সট প্ৰচেছটো আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। এইকেইটাও আপোনালোকে নিজৰ মোবাইলতে কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত সকলোখিনি দি থোৱা থাকিব, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ডেছক্ৰিপশ্যনত গৈ পেলাই ধুনীয়াকৈ অনলাইন আবেদন কৰিব পাৰিব। অফিচিয়েল যোনটো এডভাৰটাইজমেণ্ট হয় ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডেছক্ৰিপশ্যনত ডাউনলোড কৰি এবাৰ চাই ল'ব। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে।